তুলিৰামৰ ফাৰ্ম হাউচৰ তুলনা নাই, কিন্তু অতুলনীয় ফাৰ্ম হাউচ তুলিৰামে নিৰ্মাণ কৰা নাই। তুলিৰামৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ পুত্ৰই নিৰ্মাণ কৰিছে। পঞ্চায়তৰ ধামখুমীয়া আৰু গৌৰৱ গগৈৰ পাকিস্তান কেন্দ্ৰিক বিতৰ্কক উফৰাই সোমবাৰৰ দিনটোত ৰাজ্যৰ সবাতোকৈ চৰ্চিত বিষয়টোৱে আছিল এই চালে চাই থাকিবলৈ মন যোৱা ঘৰটো। স্বৰ্গপুৰী যেন এলেকা আৰু বাসগৃহটো কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ বুলি চৰ্চা চলিছিল। মঙলবাৰে সেই চৰ্চাৰ উত্তৰ স্বয়ং তুলিৰাম ৰংহাঙে দিলে। ঘৰটো তুলিৰাম ৰংহাঙৰ নহয়, বাসগৃহটো তুলিৰাম ৰংহাঙৰ পুত্ৰৰ। ঘৰৰ অভিযোগ কি আছে, প্ৰমাণ আছে নেকি? মই আছে আগতে আজি 20 বছৰ আগতে মই আছে যে মই ফাৰ্ষ্ট ক্লাছ কণ্ট্ৰেক্টৰ। যেতিয়া ৰাজনীতি সোমাইছোঁ মই ঘৰ চৰ বনাই নাই। যিটো ঘৰটো আগত মই থকা ঘৰটো ক্ৰেক হৈছে, এইটো ল'ৰাটো যিটো বনাব বিচাৰিছে সেইটো তেওঁলোকক অভিযোগ দিলে হ'ব নেকি? তুলিৰাম ৰংহাঙৰ পুত্ৰ হৈছে কিংডম ৰংহাং, লোক নিৰ্মাণ বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ। লোক নিৰ্মাণ বিভাগৰ ঠিকা কৰি পোৱা ধনেৰে তুলিৰাম ৰংহাঙৰ পুত্ৰ কিংডম ৰংহাঙে নিৰ্মাণ কৰিছে এই ঘৰটো। আৰু মোৰ ল'ৰা তেওঁ নিজৰ থাকিবৰ কাৰণে ঘৰ বনাব পাৰে নোৱাৰে নেকি? আৰু এইটো ইমান কোটি টকা বুলি মিছা অভিযোগ, একো প্ৰমাণ নথকাকৈ তেওঁলোকৰ ইঞ্জিনিয়াৰ নেকি? একো নোহোৱাকৈ তেওঁলোকৰ মনৰ সজা কথাই কৈছে। কোটি টকীয়া বিলাসী অট্টালিকাৰ আৰ্হি আৰ্কিটেক্ট প্ৰতিষ্ঠানে ৰাজহুৱা কৰাৰ পিছত বিৰোধীয়ে বিচাৰিছে তদন্ত। এই সন্দৰ্ভত আপোনালোকে চাব যে বৰ্তমান চৰকাৰ নিমাত থাকিব, এই সন্দৰ্ভত মুখ্যমন্ত্ৰী নিমাত থাকিব। এই সময়ত অসম আৰক্ষীয়ে একো পদক্ষেপ নল'ব। এই সময়ত আপোনালোকে দেখা পাব যে বিজেপিয়ে তাৰ বিপৰীত মানুহক বিভ্ৰান্তিত পেলাবলৈ চেষ্টা কৰিব। এই ধৰণৰ বিষয়ৰ পৰা বিজেপি দল পলাই আছে আৰু গোটেই পঞ্চায়তৰ ভিতৰত মানুহৰ বাস্তৱ সমস্যাৰ পৰা পলাই আছে। হিমন্ত বিশ্ব শৰ্মাই আটাইতকৈ ঘনিষ্ঠ, বিদেশলৈ গ'লেও তেওঁক লৈ যায়। গোটেই অসমৰ মানুহে জানে যে তুলিৰাম ৰংহাং হিমন্ত বিশ্ব শৰ্মাৰ ATM, তেওঁৰ ATM হিচাপে চবেই জানে। ATMে যদি ইমান পইচা ঘটিছে কাৰ্বি আংলঙত, তে কাৰ্বি আংলঙৰ জনজাতি ৰাইজৰ নামত আবণ্টিত পইচা ৰাইজৰ কামত কিমান আহিছে? ৰাইজৰ কামত কিমান আহিছে? গতিকে এই কথাটোত বিজেপিৰ প্ৰকৃত চৰিত্ৰটো বাজপেয়ী ভৱনৰ পৰা তুলিৰাম ৰংহাঙৰ ভৱনলৈকে আপুনি কথাবিলাক চিন্তা কৰিব। কিন্তু গতিকে কিমান লুটপাট হৈ আছে। পাহাৰীয়া ৰাজনৈতিক দল APHLCয়ে বিচাৰিছে ইডিৰ তদন্ত। প্ৰপাৰ্টি ঘৰ 5 ষ্টৰিজ বিল্ডিং বনোৱা, এইটো আমি তাৰ পৰা গম পালোঁ। আৰু অকল ছ'চিয়েল মিডিয়া বুলি নহয়, ইয়াত ডিফু ৰাইজসকলে, টাউন এৰিয়া যিমান মানুহ আছে আৰু কাৰ্বি আংলং যিমান মানুহ, চব ৰাইজে গম পাইছে এই আগত পুৰণা কাৰোৰ ঘৰ বনাইছে, এই ডেমলিছ কৰি কিনি এতিয়া নতুন লাক্সাৰী ঘৰ বনাইছে বুলি আমি গম পালোঁ। আৰু এই লাক্সাৰী ঘৰ এক্সপ'জ কৰাটো আমি আকৌ ছ'চিয়েল মিডিয়াৰ পৰাই গম পালোঁ যে এজন আৰ্কিটেক্সাৰ বাহিৰৰ পৰা আহি কিনি এই পুৰা ডিটেইলছ তাক কৈ থৈ গৈছে। চ' এইটো কাৰণে আমি ভাবিছোঁ যে ইডিয়ে ভালকৈ তদন্ত কৰক, ইনভেষ্টিগেশ্যন হওক, যি কৰিব লগা কৰক, আৰু এই জাষ্টিছটো, এই কৰপশ্যনটো আমাক ভালকৈ এক্সপ'জ কৰক আৰু একশ্যনটো ভালকৈ লওক বুলি আমি এটা। বিৰোধীয়ে বিচৰা তদন্তক স্বাগতম জনাই তুলিৰাম ৰংহাঙে ক'লে, CBI ইডিক স্বাগতম জনাইছোঁ। বিজেপিয়ে টকা নামাৰে, কংগ্ৰেছেহে টকা খোৱাৰ বহু উদাহৰণ আছে। মইতো CBI আগৰ পৰা আছোঁ। CBI কাৰ্বি আংলং যেতিয়া কিবা কাৰপশ্যন CBI মইতো আজি 2-3 বছৰ আগতে মইতো CBIতে নিমন্ত্ৰণ কৰিছোঁ, আহক কাৰ্বি আংলং। গোটেইখিনি শিল বালি কাঠ চুৰ কৰা তেওঁলোকে কৰে। যিটো APHLC কংগ্ৰেছ, তেওঁলোকে সেইবিলাকৰ চোৰৰ কাম কৰে। যে প্ৰমাণ যদি দিব লাগে, মোৰ তাত প্ৰমাণ আছে। ৰাজনৈতিক তৰ্ক বিতৰ্ক বহুত হ'ব, কিন্তু এনে এটা আটক ধুনীয়া প্ৰসাদ নিৰ্মাণ কৰিলে বহু প্ৰশ্নই উঠিব। ক'লা টকা বগা টকাৰ প্ৰশ্ন অহাটো তেনেই স্বাভাৱিক। ব্যুৰ' ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।